সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰে। গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, মানসিকভাৱে একেবাৰে প্ৰস্তুত নহয় যে মই ভিডিঅ' বনাম, কাৰণ যোনদিনাখনেই জুবিন দাই এই সংসাৰ এৰি গুচিলে, যোনদিনাখনেই আমাৰ পৰা বিদায় লৈছিলে, এই পৃথিৱীৰ পৰা বিদায় লৈছিলে, সেই দিনাখনৰ পৰাই মই একেবাৰে মানসিকভাৱে ভাঙি পৰি আছোঁ। মোৰ মনলৈ বা মোৰ চিন্তালৈ এনেকুৱা কোনো বিষয়ে আনিব নোৱাৰোঁ যে মই এটা ভিডিঅ' বনাম, এটা কণ্টেণ্ট বনাম। তো সেইদিনাখনৰ পৰাই মই ভাবিছিলোঁ যে কিছুদিনলৈ ভিডিঅ' নবনাওঁ, কিন্তু উপায়হীন হৈ পেলাই আজি এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। কাৰণ মনৰ ভিতৰত যিখিনি কথা আছে সেইখিনি কেতিয়া প্ৰকাশ কৰোঁ, কেনেকৈ প্ৰকাশ কৰোঁ ভাবি আছিলোঁ। তথাপিও লিখিছিলোঁ, কিছুমান ফেচবুকত লিখিছিলোঁ, কাৰণ মানে ভিডিঅ' বনাই পেলাই ক'ব পৰা শক্তিটো নাছিলে কাৰণে ফেচবুকতে লিখিছিলোঁ। আজি অকণমান নিজকে পাৰিম যেন লাগিছে কাৰণে ভিডিঅ'টো বনাইছোঁ। তো বন্ধুসকল, আজি এটা কাৰণে ভিডিঅ'টো বনালোঁ যে বন্ধুসকল, সত্য কেতিয়াও ঢাকি ৰাখিব নোৱাৰে। সত্য এদিন নহয় এদিন ওলাবই। কোনোবাই পাপ কৰি পেলাই যদি লুকুৱাই ৰাখিম বুলি ভাবিছে নহয়, কেতিয়াও নোৱাৰে বন্ধুসকল। তাতে জুবিন দা, আৰু জুবিন দা হৈছে ঈশ্বৰৰ স্বৰূপ, ভগৱানৰ স্বৰূপ। মই ভগৱানৰ স্বৰূপ এইকাৰণে কৈছোঁ যে জুবিন দাৰ যিটো চিন্তাধাৰা আছিলে, যিটো মনোভাৱ আছিলে, ঈশ্বৰৰ মনোভাৱ, ভগৱানৰ মনোভাৱ, ভগৱানৰ চিন্তাধাৰা। কাৰণ জুবিন দাই সেইকাৰণে সদায় কয়, মই কাকো ঘেণ্টাক কাকো খাতিৰ নকৰোঁ। কিয় কৈছিলে? কাৰণ তেওঁ নিস্বাৰ্থভাৱে সকলোকে ভাল পাইছিলে, নিস্বাৰ্থভাৱে সকলো কাম কৰিছিলে। কোনো ভিতৰত পাপ নাছিলে, কোনো বেয়া ভাৱ নাছিলে, কোনো অপকৰ্ম কৰা নাছিলে। সেইকাৰণে কেতিয়াও কাকো খাতিৰ নকৰে। এজন শুদ্ধ মানুহ আছিলে, হয়নে? তেওঁৰ আত্মাটো পবিত্ৰ আত্মা আছিলে, আৰু সেইকাৰণে তেওঁ সদায় কয় যে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই। কাৰণ তেওঁ কোনো ধৰ্মকে নামানে, কোনো জাতিক নামানে। কাৰণ তেওঁ এটাই জানিছিলে যে মই মানুহ, আৰু মানুহ হিচাপে মই সকলোকে সমান চকুৰে চাই যাম। আৰু সেইটো ঈশ্বৰৰ জ্ঞান, ঈশ্বৰৰ চিন্তাধাৰা, হয়নে? তেওঁ কেতিয়াও মানে কাৰো মাজত ভেদাভেদ বিচৰা নাছিলে, সকলোকে সমান চকুৰে চাইছিলে। গতিকে তেওঁ এজন ভগৱানৰ স্বৰূপ। আৰু মই আপোনালোকক এটা ভিডিঅ' লগাই দিম, চাব। এটা গৰুৱে জুবিন দাৰ ফটোৰ আগফালে ৰৈ কিদৰে চকুৰ পানী টুকিছে। গতিকে সেই গৰুটোও গম পাইছে যে এই সংসাৰৰ পৰা এনেকুৱা এজন ব্যক্তি গুচি গ'ল যি ভগৱানৰ স্বৰূপ আছিলে, ঈশ্বৰৰ স্বৰূপ আছিলে, এটা পবিত্ৰ আত্মা আছিলে, এটা সৎ আত্মা আছিলে, হয়নে? তেনেকৈ এটা কুকুৰকো মই দেখা পাইছোঁ যে জুবিনদাৰ ফটোৰ তলত সেৱা জনাইছে। গতিকে জন্তুৰ ভাৱনাৰ পৰাও সেইটো ওলাইছে যে জুবিন দা আত্মাটো কিমান পবিত্ৰ আত্মা আছিলে, কিমান শুদ্ধ আত্মা আছিলে। আৰু সি তেনেকুৱা এজন ব্যক্তিক কোনোবাই যদি মৃত্যুৰ মুখলৈ ঠেলি দিছে, কোনোবাই যদি হত্যা কৰিছে, তেতিয়াহ'লে তেওঁলোকে উচিত শাস্তি 100% পাব। মই ভাৰতীয় এই আইনখনলৈ মই বিশ্বাস নকৰোঁ। এই আইনখনক মই কেতিয়াও নামানো। কাৰণ এই আইনখন হৈছে পুঁজিপতিৰ কাৰণে, হয়নে? কিবা এটা নাটক ৰচনা কৰিব, আৰু সেইসকল ব্যক্তি যিসকল অভিযুক্ত, সেইসকল ব্যক্তিক সৰকাই পঠিয়াই দিব। এখন নাটক ৰচনা কৰিব, অলপ দিন মানুহৰ মাজত মানে এনেকুৱাকৈ বিভ্ৰান্তি সৃষ্টি কৰিব যে মানুহে মানে সেইটোক লৈ পেলাই ব্যস্ত হৈ যাব, আৰু তেওঁলোকক লাহেকৈ সৰকাই দিব। সেইটো ভাৰতীয় আইনখনৰ নিয়ম। মই ভাৰতীয় আইনখনক সেইকাৰণে নামানো। কিন্তু বন্ধুসকল, আটাইতকৈ ডাঙৰ আইনখন হৈছে ঈশ্বৰৰ আইন, ভগৱানৰ আইন। ভগৱানৰ আইনৰ পৰা কেতিয়াও সাৰি যাব নোৱাৰে, কেতিয়াও বাচি যাব নোৱাৰে। আৰু ভগৱানৰ আইনত যি ৰায়দান দিয়ে, যি বিচাৰ কৰে, আৰু যি শাস্তি প্ৰদান কৰে, সেই শাস্তিৰ সমান হ'বই নোৱাৰে। ভাৰতীয় আইন বা
এই যিখন আইন আমাৰ আছে সেই এখন আইনৰ মতে যদি কাৰোবাৰ দোষী সাব্যস্ত হয় জেল হ'ব 2 বছৰ 3 বছৰ মানে জামিন কৰিব তেনেকৈ কৰি পেলাই ওলাই আহিব বা আৰামত জীৱন কটাব কিন্তু ভগৱানৰ যোনটো আইন ঈশ্বৰৰ যোনটো আইন নহয় সেই ঈশ্বৰৰ আইনৰ পৰা কোনো বাচি যাব নহয় তেওঁ তিল তিলকৈ মৰিব লাগিব তেওঁ প্ৰত্যেক দিনাখনেই মানে এটা চিন্তাত জীয়াই থাকিব লাগিব এটা মানসিক অশান্তিত ভুগিব লাগিব তেওঁ এনেকুৱাকৈ মৰিব যে তেওঁ নিজকে ভগৱানক বিচাৰিব লাগিব মোক মৃত্যু দিয়া মোক মুক্তি দিয়া হয়নে ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব যে মোক মুক্তি দিয়া মোক মৃত্যু দিয়া মোক ইমান শাস্তি নিদিবা সেই তেনেকৈ ভুগিব লাগিব গতিকে সেই সকল লোকক কৈছোঁ যিসকল লোকে ভাবিছে যে মই আইনী সুৰঙাৰ পৰা ভাৰতীয় আইনখনৰ পৰা মই সাৰি যাম কিন্তু আপোনালোকক মনত ৰাখক ভগৱানৰ আইনৰ পৰা কেতিয়াও সাৰি যাব নোৱাৰে যিজন ব্যক্তিক লাখ লাখ কোটি কোটি মানুহে ভাল পায় আৰু সেই প্ৰমাণ দেখা গৈছে যে কিমান মানুহ অজস্ৰ মানুহ ওলাই আহিছে জুবিনদাৰ কাৰণে আৰু সেই জুবিনদাৰ যিটো মানে আশীৰ্বাদ যিটো মৰম সেই মৰম ঈশ্বৰেও দেখা পাই আছে ঈশ্বৰেও গম পাই আছে গতিকে ঈশ্বৰৰ ওচৰৰ পৰা যে বাচি যাম আপোনালোকে চিন্তাই নকৰিব বন্ধুসকল কোনোবাই কয় নকয় নাজানো কোনোবাই কি ভাবে নাজানো কিন্তু স্পষ্ট হৈ গৈছে যে জুবিনদাক মৃত্যু মুখলৈ ঠেলি দিছিলে জুবিনদাক হত্যা কৰা হৈছিলে আৰু বহুতো তেনেকুৱা প্ৰমাণ ওলাই গৈছে এটা ভিডিঅ' পাইছোঁ সেই ভিডিঅ'ত জুবিনক মাৰ্ডাৰ কৰিব লাগে আমুক কৰিব লাগে এচিড ঢালিব লাগে সেই তেনেকুৱা ধৰণৰ কথা এটা ভিডিঅ'ত পাইছোঁ হয়নে আৰু এনেকুৱা কিছুমান তথ্য যোনটো হোৱাটছআপত মেছেজত কথা পতা আছে কোটি টকাৰ লেনদেনৰ বিষয়ে হয়নে তো জুবিনদাক মানে ব্যৱহাৰ কৰি পালে বহুত টকা লুণ্ঠন কৰিছিল আৰু সেই লুণ্ঠন কৰা ব্যক্তিজনহে হৈছে সিদ্ধাৰ্থ শৰ্মা যোনজন জুবিনদাৰ মেনেজাৰ আছিলে আৰু জুবিনদাৰ মেনেজাৰজনে সিদ্ধাৰ্থ শৰ্মাই কোটি কোটি টকা লুণ্ঠন কৰিছিলে জুবিনদাৰ পৰা জুবিনদাৰ মৰমৰ আশ্ৰয় লৈ জুবিনদাৰ পৰা বহুত টকা সৰকাইছিলে আৰু সেই কাৰণে তেওঁৰ যোনটো তালিকা যোনটো সম্পত্তিৰ তালিকা দেখা গৈছে গতিকে স্পষ্ট হৈ আছে যে সিদ্ধাৰ্থ শৰ্মা 100% ইয়াত জড়িত আছে তাৰপিছত আহিছে শ্যাম কানু মহন্ত তেওঁ ইয়াত জগৰীয়া বুলি মই ভাবোঁ কাৰণ তেওঁ জানি বুজি কিয় মাতিছিলে ইয়াত বহুত কিছু ৰহস্য সোমাইছে অকল সেই দুজন ব্যক্তি নহয় আৰু কিছু বহুত লোক আছে মই এতিয়া খুলি নকওঁ কাৰণ কাকো যেতিয়ালৈকে সঠিক প্ৰমাণ নহয় তেতিয়ালৈকে অভিযোগ কৰিব নাপায় কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত অভিযোগ দিব পাৰি কাৰণ তেওঁৰ যিখিনি তথ্য ওলাইছে সেইটো আধাৰত সিদ্ধাৰ্থ শৰ্মা যে অভিযুক্ত তেওঁ যে দোষী তেওঁ যে অপৰাধী 100% তথ্য ওলাই পৰিছে সেইকাৰণে তেওঁ ক'ব পাৰি গতিকে বন্ধুসকল মই বিশেষ নকওঁ আৰু সেইটো মানসিকতাও নাই কিন্তু মই এটাই কওঁ যে জুবিনদাৰ যিখিনি আদৰ্শ সেই আদৰ্শ মতে যদি আমি সঁচাকৈ যদি প্ৰকৃততে জুবিনদাক ভাল পাওঁ জুবিনদাক যদি অন্তৰৰ পৰা ভাল পাওঁ তো জুবিনদাই যেনেকৈ নিস্বাৰ্থভাৱে সকলো কাম কৰি গৈছিলে কোনো স্বাৰ্থ ৰখা নাছিলে আৰু ঘণ্টা কাকো খাতিৰ নকৰোঁ এই শব্দৰে জীৱনটোক চলাই নিছিলে সেই আদৰ্শ মতে যদি আমি চলি যাওঁ নহয় তেতিয়াহ'লে এই যিসকল ব্যক্তিয়ে যিটো উদ্দেশ্য লৈ পেলাই জুবিনদাক মৃত্যু মুখলৈ ঠেলি দিলে হত্যা কৰিলে সেই তেওঁলোকৰ উদ্দেশ্যটো বিফল হৈ যাব আমি ভাৰতীয় আইনখনলৈ অপেক্ষা কৰিব নালাগে মই ভাবোঁ যে আমি যিখিনি জুবিনদাৰ মানে অনুৰাগী যিসকলে আমি জুবিনদাক ভাল পাওঁ প্ৰকৃত অন্তৰৰ পৰা ভাল পাওঁ আৰু যেনেকৈ নিস্বাৰ্থভাৱে আমি জুবিনদাক ভাল পাওঁ তেনেকৈ জুবিনদাই যেনেকৈ নিস্বাৰ্থভাৱে কাম কৰিছিলে যে কাকো ঘেণ্টা খাতিৰ নকৰোঁ সেই তেনেকৈ আমি ঘেণ্টা খাতিৰ নকৰাকৈ আমি কাম কৰিব লাগিব ঘেণ্টা খাতিৰ নকৰোঁ কি মানে নিস্বাৰ্থ ভাল আমি কাকো খাতিৰ নকৰোঁ হয়নে আমি নিজৰ মতে চলিম নিজে যোনটো ভাল দেখিম সেই মতেহে কাম কৰিম
হয়নে? প্ৰতিটো অন্যাৰ ওপৰত মাত মাতিম, প্ৰতিটো দুৰ্নীতিৰ ওপৰত মাত মাতিম, আৰু সেই তেনেকৈ যদি আমি কৰি যাওঁ নহয়, তেতিয়াহ'লে যিসকলে যি উদ্দেশ্যেৰে জুবিন দাক হত্যা কৰিছে বা মৃত্যুমুখলৈ ঠেলি দিছে, তেওঁলোকৰ সকলো কৰ্ম বিফল হৈ যাব, সকলো উদ্দেশ্য বিফল হৈ যাব, হয়নে? তো বন্ধুসকল, আমি এটাই চিন্তা কৰিব লাগে যে সেই যিসকল অপৰাধী, যিসকলে জুবিন দাক মৃত্যুমুখলৈ ঠেলি দিলে, হত্যা কৰিলে, তেওঁলোকৰ যাতে উদ্দেশ্যবিলাক বিফল হয়। আৰু সেইটো কাৰণে আমি নিস্বাৰ্থভাৱে কাম কৰিব লাগিব, জুবিন দাৰ দৰে কাম কৰিব লাগিব। আমি সদায় ভেদভাৱ ৰাখিব নালাগিব। যেনেকৈ জুবিন দাই কৈছিলে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। তো সেই ধৰণে আমি কাৰো প্ৰতি ভেদভাৱ ৰাখিব নালাগিব, কোনো জাতি, কোনো ধৰ্ম, এইবিলাক ভেদভাৱ ৰাখিব নালাগিব। আমি শুদ্ধ মনেৰে, শুদ্ধ চিন্তাৰে মানুহভাৱে আমি মানুহ হিচাপে কাম কৰি যাব লাগিব। আমি সকলোকে সমান চকুৰে চাব লাগিব, আৰু তেতিয়া ভাতৃত্ববোধ বাঢ়িব। তো বন্ধুসকল, মই প্ৰত্যেকটো জুবিন দাৰ প্ৰত্যেকটোৰ ওপৰত মই ভিডিঅ' বনাম, ঠিক আছে? মই ঘেণ্টা কাকো খাতি নকৰোঁ, এইটোৰ ওপৰত ভিডিঅ' বনাম। মোৰ কোনো ভগৱান নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, এইটোৰ ওপৰতো মই ভিডিঅ' বনাম, ঠিক আছে? প্ৰত্যেকটোৰ ওপৰতে জুবিন দাৰ প্ৰত্যেকটো বিষয়ৰ ওপৰত মই ভিডিঅ' বনাই আগবঢ়াই যাম। কিন্তু মই এটাই ভাবোঁ যে জুবিন দাৰ মতে আমি কাম কৰি যাম, আৰু তেতিয়া তেওঁলোকৰ সকলো কৰ্ম বিফল হৈ যাব। তো বন্ধুসকল, যিসকলে হত্যা কৰিছে সেইসকলক আকৌ এবাৰ কওঁ, যিসকলে জুবিন দাক তিল তিলকৈ মৰিবৰ কাৰণে মৃত্যুমুখলৈ ঠেলি দিলে, তেওঁলোকক কৈছোঁ, আপোনালোকৰ বেছি সময় নাই। আপোনালোকে ভাৰতীয় আইনখনৰ পৰা সাৰি যাব পাৰিব। আপোনালোকৰ ছত্ৰছায়াত যাৰ ছত্ৰছায়াত আছে, তেওঁৰ দ্বাৰা আপোনালোকে বাচি যাব পাৰিব। কিন্তু ভগৱানৰ, ঈশ্বৰৰ আইনৰ পৰা আপোনালোকে কেতিয়াও বাচি যাব নোৱাৰে। মনত ৰাখক, লাগিলে যোনেই নহওক, জুবিন দাৰ মৃত্যুমুখলৈ ঠেলি দিয়া, জুবিন দাৰ মৃত্যু হোৱাটো বিচৰা যোনেই নহওক, সকলোকে কৈছোঁ, আপোনালোকে সাজু হৈ থাকক ভগৱানৰ সেই আইনখনলৈ, ভগৱানৰ সেই বিচাৰলৈ। আপোনালোকে এনেকুৱাকৈ তিল তিলকৈ মৰিব, অন্তৰৰ পৰা কৈছোঁ, আপোনালোকে এনেকৈ তিল তিলকৈ মৰিব, আপুনি ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব যে মোক মুক্তি দিয়া, মোক মৃত্যু দিয়া। কিন্তু মৃত্যু নাপাব, সাৰি নাযাব আপোনালোক। ভগৱানৰ দুৱাৰৰ পৰা কেতিয়াও সাৰি যাব নোৱাৰে। কোনোবাই বিশ্বাস কৰে নকৰে মই নাজানো, কিন্তু মই ঈশ্বৰক 100% বিশ্বাস কৰোঁ, ভগৱানক 100% বিশ্বাস কৰোঁ। ভগৱানে যিটো শাস্তি দিব, যিটো ন্যায় কৰিব, যিটো ন্যায় দিব, যিটো মানে বিচাৰ কৰিব, শুদ্ধ বিচাৰ কৰিব। তো বন্ধুসকল, বেছি নকওঁ, ইমান ক'ব পৰা মোৰ এতিয়া মানে যে আজি যে ইমানখিনি ক'ব পাৰিছোঁ, কিন্তু কালিৰ পৰা ভাবি আছিলোঁ, পৰহিৰ পৰা ভাবি আছিলোঁ ভিডিঅ'টো বনাম, কিন্তু পৰা নাছিলোঁ। সেইকাৰণে লিখি আছিলোঁ, ফেচবুকত প্ৰফাইলত লিখি আছিলোঁ। কিন্তু আজি অকণমান নিজকে মানসিকভাৱে সুস্থ কৰিব পাৰিছোঁ কাৰণে ভিডিঅ'টো বনালোঁ। তো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সেইসকল ব্যক্তিয়ে পায় ভিডিঅ'টো, আৰু তেওঁলোকে আজিৰ পৰাই তেওঁলোকে তিল তিলকৈ মৰিবৰ কাৰণে সাজু হয়। থেংক ইউ।